আজি আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টি কলিয়াবৰ জিলা সমিতিৰ সন্মানীয় সভাপতি বাবুল বৰা ডাঙৰীয়া, আমাৰ তিৱা কাউন্সিলৰ সন্মানীয় অধ্যক্ষ বৰদলৈ ডাঙৰীয়া, উপসভাপতি মিণ্টু শৰ্মা ডাঙৰীয়াকে প্ৰমুখ কৰি ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় বিষয়ববীয়াসকল, আপোনালোক সকলোলৈকে অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে ইতিমধ্যে UCC বিল 2026 আসাম ইতিমধ্যে অসম বিধানসভাত পাছ হৈছে। অসম বিধানসভাত পাছ হোৱাৰ পৰৱৰ্তী সময়ত মাননীয় ৰাজ্যপালৰ স্বাক্ষৰৰ পাছতে এই বিলখন আইনত পৰিণত হ'ব। মূলতঃ বিলখন সন্দৰ্ভত যদি আমি কেইটামান কথা দাঙি ধৰিব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ জন্মলগ্নৰে পৰা ইউনিফৰ্ম চিভিল কোড সমগ্ৰ ভাৰতবৰ্ষতে প্ৰণয়ন কৰিব লাগে। তাৰ কাৰণে জনসংঘৰ দিনৰে পৰা 1967 লোকসভা নিৰ্বাচনত জনসংঘৰ এটা অন্যতম লক্ষ্য হিচাপে ইস্তাহাৰত প্ৰকাশ কৰিছিলে যে UCC জনসংঘই চৰকাৰ গঠন কৰিব পাৰে, কেন্দ্ৰীয় চৰকাৰ গঠন কৰিবলৈ UCC প্ৰণয়ন কৰিব। একেটা কথাই 1980 চনত ভাৰতীয় জনতা পাৰ্টি প্ৰতিষ্ঠা হোৱাৰ দিনাৰ পৰা UCC এটা অন্যতম ভাৰতীয় জনতা পাৰ্টিৰ দাবী চনত হিচাপে আছিলে। আৰু একেটা কথাই যোৱা নিৰ্বাচনত 2026 চনৰ যি আমাৰ বিধানসভাৰ নিৰ্বাচন আছিলে, এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে এই ইস্তাহাৰত এটা অন্যতম বিষয় আছিলে ইউনিফৰ্ম চিভিল কোড প্ৰণয়ন কৰা। গতিকে এই ইউনিফৰ্ম চিভিল কোড মূলতঃ সংবিধান সভা যেতিয়া সংবিধান সভাৰ 1948ত যেতিয়া B.R. আম্বেদকাৰ ডাঙৰীয়াই সংবিধান সভাত স্পষ্ট কৰিছিলে যে সমগ্ৰ ভাৰতবৰ্ষত যিবিলাক বিবাহ বিচ্ছেদ উত্তৰাধিকাৰী এই কথা বতৰাবিলাকত সকলো পন্থ নিৰ্বিশেষে ইছলাম, খ্ৰীষ্টিয়ান, হিন্দু সকলো পন্থ নিৰ্বিশেষে এখন আইন হ'ব লাগে, এই কথাটো B.R. আম্বেদকাৰ ডাঙৰীয়াই প্ৰথম তাত এটা বক্তব্য ৰাখিছিলে। কিন্তু বিভিন্ন কাৰণত তাত এই UCC এক সংবিধানৰ মৌলিক অধিকাৰ হিচাপে তাত লিপিবদ্ধ কৰিব পৰা নগ'ল। কিন্তু একে সময়তে সংবিধানৰ 44 নং অনুচ্ছেদত ডাইৰেক্টিভ প্ৰিন্সিপল অফ দ্য ষ্টেট পলিচি হিচাপে তাত নিৰ্ধাৰণ কৰা হ'ল আৰু তাত কোৱা হ'ল যে ভৱিষ্যতৰ দিনত সমগ্ৰ ভাৰতবৰ্ষতে এখন সকলো পন্থ নিৰ্বিশেষে বিবাহ বিচ্ছেদ আৰু উত্তৰাধিকাৰীৰ একে ধৰণৰ নিয়ম সকলোৰে বাবে প্ৰযোজ্য কৰিবৰ কাৰণে ইউনিফৰ্ম চিভিল কোডৰ ব্যৱস্থা কৰাৰ এটা সিদ্ধান্ত সংবিধানে অনুচ্ছেদ 44ত লিপিবদ্ধ কৰিলে। পৰৱৰ্তী সময়ত যদি চোৱা যায় তেতিয়াহ'লে ছুপ্ৰিম কোৰ্টৰ কেইবাটাও জাজমেণ্ট, বিশেষত যদি চোৱা যায় শ্বাহ বানু বেগমৰ যি জাজমেণ্ট আছিলে ছুপ্ৰিম কোৰ্টৰ, এই ছুপ্ৰিম কোৰ্টৰ এই জাজমেণ্ট আছিলে 1985ত। এই জাজমেণ্টত অনাৰেবল ছুপ্ৰিম কোৰ্টে খুব স্পষ্টতাৰে এটা কথা কৈছিলে যে তাৰ পেৰেগ্ৰাফ 32ত এটা কথা স্পষ্টতাৰে কৈছিলে, ইট ইজ অলছ' এ মেটাৰ অফ ৰিগ্ৰেট ডেট আৰ্টিকল 44 অফ আৱাৰ কনষ্টিটিউশ্যন হেজ ৰিমেইন এ ডেড লেটাৰ, অৰ্থাৎ মৃতপাই চিঠি হিচাপে পৰিগণিত হ'ল বুলি তেওঁলোকে আক্ষেপ কৰিছিলে। আৰু আক্ষেপ কৰি তেওঁলোকে কৈছিলে যে ইউনিফৰ্ম চিভিল কোড অতি শীঘ্ৰে প্ৰণয়ন কৰিব লাগে, এই কথাটো কৈছিলে। সেই সময়ত বহু ইছলামিক সংগঠনে তাক ছুপ্ৰিম কোৰ্টৰ সেই বিষয়টোকো আপত্তি দৰ্শাইছিলে আৰু ছুপ্ৰিম কোৰ্টৰ সেই বিষয়টোৰ লগত একত্ৰিত হ'ব খোজা নাছিলে। কিন্তু পৰৱৰ্তী সময়ত চৰলা মুদগল এই গোচৰত ছুপ্ৰিম কোৰ্টে এটা কথা স্পষ্ট কৰিলে যে যিসকলে ইউনিফৰ্ম চিভিল কোডৰ বিৰোধিতা কৰে তেওঁলোকে কয় যে ইউনিফৰ্ম চিভিল কোড আহিলে যি ইছলামিক হিচাপে যি মুছলমানসকলে যি ইছলামিক শৰীয়ত আইন ব্যৱহাৰ কৰে, শৰীয়ত আইন হিচাপে তেওঁলোকে প্ৰচলিত নিয়ম, এই নিয়মত তেওঁলোকৰ পন্থত আঘাত সানিব বুলি তেওঁলোকে কৈছিলে। আৰু আৰ্টিকল 25, 26, 27 যি মৌলিক অধিকাৰৰ জৰিয়তে ধৰ্মৰ ওপৰত যি অধিকাৰ, ৰিলিজনৰ ওপৰত যি অধিকাৰ, এই অধিকাৰ খৰ্ব হ'ব বুলি তেওঁলোকে অনুভৱ কৰিছিলে, এই কথাটো কৈছিলে। কিন্তু
সৰলা মুদগল গোচৰত 1995 সুপ্ৰিম কোৰ্টে ক'লে যে আৰ্টিকল 44 ইজ বেছড অন দ্য কনচেপ্ট অফ দেয়াৰ ইজ ন' নেচেচেৰী কানেকশ্যন বিটুইন ৰিলিজন এণ্ড পাৰ্চনেল ল, মানে পন্থ আৰু আমাৰ যি বিবাহ বিচ্ছেদ উত্তৰাধিকাৰী এই আইনসমূহৰ এই নিয়মসমূহৰ লগত পন্থৰ কোনো সম্বন্ধ নাই, এই কথাটো স্পষ্ট কৰিলে। আৰু তাত এটা কথা অতি স্পষ্টতাৰে উল্লেখ কৰিলে যে আৰ্টিকল 44 seeks to divest religion from social relation and personal law. Marriage, succession and like matters of secular character cannot brought within the guarantee entrusted under Article 25, 26 and 27. অৰ্থাৎ আৰ্টিকল 25, 26, 27 যি আমাক অধিকাৰ দিছে, ধৰ্মীয় অধিকাৰ দিছে, সেই অধিকাৰত বিবাহ বিচ্ছেদ সম্পত্তিৰ যি একে ইউনিফৰ্ম চিভিল কোড যদি অনা যায়, আৰ্টিকল 44 মতে যদি অনা যায়, তেতিয়া তাত কোনো ধৰণৰ বাধা বা বিৰূপ নহয় বুলি সুপ্ৰিম কোৰ্টে ক'লে। গতিকে স্পষ্টতাৰে সুপ্ৰিম কোৰ্টে কেইবাটাও গোচৰত কোৱাৰ পাছতো ভাৰতবৰ্ষত সেই সময়ত থকা কংগ্ৰেছ চৰকাৰে বা পৰৱৰ্তী চৰকাৰসমূহে কিন্তু এই আইন প্ৰণয়ন কৰিবৰ কাৰণে সাহস কৰা নাছিল। পৰৱৰ্তী ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ কেন্দ্ৰত আৰু বিভিন্ন ৰাজ্যসমূহত অহাৰ পিছত UCC বলবৎ কৰিবৰ কাৰণে একাধিক্ৰমে কামবিলাক আৰম্ভ হ'ল। প্ৰথম অৱস্থাত আপোনালোকে জানে যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰাখণ্ড চৰকাৰে ইতিমধ্যে UCC বলবৎ কৰিলে। একেটা কথাই পৰৱৰ্তী সময়ত গুজৰাট চৰকাৰেও UCC বলবৎ কৰিলে। আৰু ইয়াৰ বহু পূৰ্বে গোৱা চৰকাৰে UCC বলবৎ কৰিছিল। তাত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ গোৱাত ইতিমধ্যে UCC চলি আছে। গতিকে এই UCCতনো কি আছে, আমি থোৰতে দুটামান কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ, যিকেইটা আমি সচৰাচৰ আমি আলোচনা কৰোঁ বা এই কথা বতৰাবিলাক আমি মাজে মাজে আমাৰ মাজত কেতিয়াবা বিভ্ৰান্তিকৰ সৃষ্টি হয়। গতিকে সেই কথাবিলাক আমি অকণমান আপোনালোকৰ ওচৰত থুলমূলকৈ দিব বিচাৰিছোঁ। এই যিখন বিল যিখন ইতিমধ্যে আহিলে, এই বিলখনত মূলত কি কথাত আছে যে চাওক, আমি যদি চাওঁ বিবাহটো মূলত ইয়াতে আছে। বিবাহৰ কথাটো কি, আমি যদি চাওঁ যে যিসকল আমি হিন্দু বা সনাতনী পন্থৰ লোক, তেওঁলোকে আমি এটা সময়ত এগৰাকী পত্নীৰ লগতে আমি বিবাহ পাশত আবদ্ধ হওঁ। তেওঁৰ মৃত্যু অথবা তেওঁৰ লগত যদি বিচ্ছেদ অফিচিয়েলি যদি আইনগতভাৱে আদালতৰ জৰিয়তে বিচ্ছেদ যদি নহয়, তেতিয়াহ'লে আমি বিচ্ছেদ নহ'লে আমি দ্বিতীয়বাৰৰ বাবে আমি বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰোঁ। সেইটো আমাৰ পৰম্পৰাগত আইন ইতিমধ্যে দ্য হিন্দু মেৰেজ এক্ট 1955 স্পষ্টভাৱে আছে। কিন্তু ইছলাম পন্থৰ লোকসকলে শৰীয়তৰ জৰিয়তে তেখেতে একাধিক বিবাহ কৰাৰ যি প্ৰচলন আছে, তেওঁলোকৰ প্ৰথা প্ৰচলন আছে। কিন্তু যিহেতুকে ইউনিফৰ্ম চিভিল কোড সংবিধানো কৈ থৈছে, ইউনিফৰ্ম চিভিল কোডৰ কথা আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টেও বহুকেইটা জাজমেণ্টত কৈ থৈছে, আৰু কৈ থৈছে যে এই ইউনিফৰ্ম চিভিল কোড আহিলে আমাৰ ধৰ্মীয় যি অধিকাৰ তাত আঘাত নাহানে বুলি কৈ থৈছে। সেই তাৰ পৰৱৰ্তী সময়ত চৰকাৰে এটা কথা স্পষ্ট কৰিলে যে অসমত বসবাস কৰা প্ৰতিজন ব্যক্তিয়ে যাক এই আইনৰ পৰা বাহিৰত ৰখা নাই, তেওঁ তেনেধৰণৰ প্ৰতিজন ব্যক্তিয়ে যি পন্থৰে নহওক, লাগিলে হিন্দু হওক, ইছলাম হওক, খ্ৰীষ্টিয়ান হওক, জৈন হওক, বুদ্ধিষ্ট হওক, সকলোৱে এটা সময়ত এগৰাকীহে পত্নী তেওঁ ৰাখিব, এগৰাকী পত্নীৰ লগতহে তেওঁ বিবাহ পাশত আবদ্ধ হ'ব পাৰিব। এই কথাটো ছেকশ্যন 4 স্পষ্ট কৰিলে এই বিলখনৰ। তাত কৈছে যে বিয়াৰ কাৰণে কি কণ্ডিশ্যন, মই দুটা কৈ দিছোঁ। প্ৰথম কথা কৈছে যে যিজন দৰা মানে যিজন পুৰুষজনৰ বয়স হ'ব লাগিব 21, মহিলাগৰাকী 18। কিন্তু শৰীয়তত পূৰ্বে আছিলে কি যে মহিলাগৰাকী বা পুৰুষ তেওঁলোকৰ যেতিয়া পভাৰ্টি মানে তেওঁলোক ডাঙৰ যেতিয়াই হয় তেতিয়াই বিয়া পাতিব পাৰে, তাত বয়সৰ কথাটো নাছিলে শৰীয়তৰ মতে। কিন্তু ইয়াতে স্পষ্ট কৰি দিলে যে লিগেল মেৰেজ বিবাহ পাশত আবদ্ধ হ'বলৈ হ'লে যেনেকেই নহওক, লাগিলে চলিমনাইজ কৰক বা কণ্ট্ৰেক্ট কৰক, মানে এই চলিমনাইজ আৰু কণ্ট্ৰেক্ট মই অকণমান কৈ দিছোঁ। আমাৰ হিন্দুসকলৰ বা হিন্দু পন্থৰ যিসকল লোক আছে, সনাতনী পন্থৰ যিসকল লোক আছে, হিন্দু, জৈন, বুদ্ধিষ্ট, শিখ, তেওঁলোকৰ কথাটো হ'ল কি যে বিবাহ মানে এটা আমাৰ
এইটো এটা জন্মান্তৰ কাৰণে এটা সম্বন্ধ, অৰ্থাৎ চেক্ৰামেণ্ট, মানে পবিত্ৰ বন্ধন বুলি ধৰা যায়। কিন্তু ইছলাম আৰু খ্ৰীষ্টিয়ানসকলত এই কথাটো এটা কণ্ট্ৰেক্ট বুলি ধৰা যায়। গতিকে চলিমনাইজেশ্যন অফ মেৰেজ বা কণ্ট্ৰেক্ট যিয়েই নহওক লাগিলে, তেওঁলোকৰ কাৰণে বয়স লাগিব কিন্তু 21 আৰু 18, পুৰুষ 21, মহিলা 18। তাৰপিছতে আহিলে নাইদাৰ পাৰ্টি হেজ এ স্পাউচ লিভিং এট দ্য টাইম অফ মেৰেজ। এইটো ইম্পৰ্টেণ্ট, এইটো সলনি হৈছে। পূৰ্বে কি আছিলে যে ইছলামিক পন্থৰ লোকসকলে শৰীয়তৰ মতে প্ৰথমগৰাকী থকাৰ পিছতো অন্য তিৰোতাৰ লগত বিয়া পাতিবৰ কাৰণে এটা ব্যৱস্থা আছিলে, যদিও বা নাপাতে, আজিকালি লাহে লাহে বন্ধ হৈ গৈছে গোটেই কথাটো, কিন্তু তাৰ এটা ব্যৱস্থা আছিলে। কিন্তু এই আইন অহাৰ পিছত সেই ব্যৱস্থাটো বন্ধ হ'ল, যে আমি সকলোৱে এতিয়া অসমত বসবাস কৰা সকলোৱে, যাক এই আইনখনৰ আওতালৈ অনা হোৱা নাই তেওঁলোকক বাদ দি বাকী সকলোৱে আমি এটা সময়ত এগৰাকী পত্নীৰ লগতে আমি জীৱন আমি নিৰ্বাহ কৰিব লাগিব, বিয়া আমি এগৰাকীকে পাতিব লাগিব। যদি তেওঁৰ লগত ডিভ'ৰ্চ বা তেওঁৰ মৃত্যু যদি নহয়, এই কথাটো স্পষ্ট কৰিলে। আৰু যদি আমি ইয়াক ভায়লেট কৰোঁ তেতিয়া কি হ'ব, সেই কথাটো আমি অকণমান জানি লওঁ। যদি এগৰাকী পত্নী থকাৰ পিছত আমি অন্য এগৰাকীৰ লগত যদি বিয়া পাতোঁ, যদি তেওঁৰ লগত ডাইভৰ্চ নকৰোঁ বা তেওঁৰ এই পৃথিৱীত যদি তেওঁৰ মৃত্যু নহয়, তেতিয়াহ'লে কৈছে তেতিয়া কৈছে যে ভাৰতীয় ন্যায়িক সংহিতা 2023 অনুসৰি তেওঁৰ বিৰুদ্ধে পানিছেবল ছেকশ্যন, অৰ্থাৎ তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'ব, আমি জুডিচিয়েল কোৰ্টৰ যোগেদি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা হ'ব, অৰ্থাৎ তেওঁৰ বিৰুদ্ধে গোচৰ তৰিব আৰু গোচৰ তৰি তেওঁৰ পানিছমেণ্টৰ ব্যৱস্থা হ'ব। এই ব্যৱস্থা মতে জেল আৰু জৰিমনা দুয়োটাৰে ব্যৱস্থা আছে। আৰু এই দুয়োটাৰ ব্যৱস্থাত মই আপোনাক অকণমান স্পষ্টতাৰে কৈ দিছোঁ যে যদি আমি ছেকশ্যন 82 অফ দ্য ভাৰতীয় ন্যায়িক সংহিতা 2023, তাত পানিছমেণ্ট আপ টু 7 yearsলৈকে যাব পাৰে। অৰ্থাৎ এজন মানুহে এটা সময়ত একাধিক বিবাহ যদি তেওঁ কৰে, তেতিয়াহ'লে তেওঁৰ হয়তো 7 বছৰলৈকে জেল আৰু 10,000 টকা জৰিমনা এই পৰ্যন্ত যাব পাৰে। গতিকে যদি তেওঁলোকৰ বিবাহ যদি বিচ্ছেদ বা মৃত্যু নোহোৱাকৈ যদি এগৰাকী পত্নী থকাৰ পিছত তেওঁ যদি অন্য এগৰাকীক বিয়া পাতে, তেতিয়াহ'লে এই ব্যৱস্থা হ'ব পাৰে। গতিকে এতিয়াৰ পৰা সেইটো পেনেল ছেকশ্যনলৈকে গ'ল। দ্বিতীয় কথা, বিবাহৰ ৰেজিষ্ট্ৰেশ্যন কম্পালচৰি। যেনেকৈ যি পদ্ধতিতে বিয়া হওক লাগিলে, নিকাহ হওক, তেওঁ হোমযজ্ঞ হওক লাগিলে, আমাৰ বিধিপাঠ হওক লাগিলে, আমাৰ চাৰ্চত যদি হওক লাগিলে, আমাৰ গুৰুদ্বাৰত বিবাহ হওক লাগিলে, আমাৰ জৈন মন্দিৰত বিবাহ হওক লাগিলে, যি পন্থাতে হওক লাগিলে, যিকোনো বিবাহ, ইভেন আমাৰ যদি নাম গোৱাই যদিও বিবাহ হয়, যি পদ্ধতিতে বিবাহ হওক লাগিলে, তেওঁ যিকোনো পদ্ধতিত বিবাহিত লোকে এতিয়াৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সেইটো কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন। যদি ৰেজিষ্ট্ৰেশ্যন তেওঁ 6 মাহৰ ভিতৰত কৰিব লাগিব, নকৰিলে কিন্তু তেওঁৰ বিৰুদ্ধে ব্যৱস্থা চৰকাৰে ল'ব পাৰে। গতিকে সেইটো এটা নতুনকৈ তাত আহিলে। তাৰপিছতে আহিলে এই বিবাহত আমাৰ পূৰ্বে কি আছিলে, যে আমাৰ যিসকল হিন্দু পন্থৰ লোকসকলে বিবাহৰ কাৰণে এটা ডিগ্ৰিজ অফ প্ৰহিবিটেড ৰিলেশ্যনশ্বিপ, অৰ্থাৎ আমাৰ পিতৃৰ ফালৰ পৰা আৰু মাতৃৰ ফালৰ পৰা এটা প্ৰহিবিটেড, অৰ্থাৎ মাতৃৰ লাইনত আৰু পিতৃৰ যিটো লাইনত আমাৰ বংশগতভাৱে তেওঁলোকৰ লগত আমাৰ বিবাহ নহয়। অৰ্থাৎ আমাৰ খুৰা, ভতিজা, ইফালে মোমাই, এই সম্বন্ধবিলাকৰ মাজত আমাৰ বিবাহ নহয়। বিবাহ হ'বলৈ হ'লে আমাৰ বংশগত বাহিৰত হ'ব লাগিব, যিহেতু প্ৰহিবিটেড ডিগ্ৰীৰ বাহিৰত থাকিব লাগিব। কিন্তু শৰীয়তৰ মতে সেই ধৰণৰ ব্যৱস্থা নাছিলে, বা সেই সময়ৰ সমাজ ব্যৱস্থাই সেই ধৰণৰ সমাজ ব্যৱস্থাত এইবিলাক কথা আছিলে। কিন্তু এতিয়া এই কথাটো ঠিক হ'ল যে প্ৰহিবিটেড ডিগ্ৰীজৰ ভিতৰত, যিটো এই আইনখনে ডিফাইন কৰি থৈছে, প্ৰহিবিটেড ডিগ্ৰীজৰ ভিতৰত তেওঁলোকে বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰিব, কোনেও নোৱাৰিব। গতিকে সেইটো এটা এতিয়াৰ পৰা সলনি হ'ল, নিয়মৰ সলনি হৈছে। অৰ্থাৎ আমি আমাৰ সেই যিকেইটা সম্বন্ধত আমি বিবাহ পাতিব নোৱাৰোঁ, আইনেও দৃষ্টিপাত কৰিছে, দীঘলীয়া মই গোটেইখিনি ক'ব খোজা নাই, সেইকেইটাত আমি এতিয়াৰ পৰা বিবাহত আবদ্ধ হ'ব নোৱাৰোঁ। তাৰপিছতে আহিলে সম্পত্তিৰ অধিকাৰ। ইয়াৰ পূৰ্বে কি আছিলে, যে হিন্দু পন্থত সম্পত্তিৰ অধিকাৰ ল'ৰায়ে হওক বা ছোৱালীয়ে হওক সমান আছিলে, বা
পত্নী বা পুত্ৰসকলৰ সমান অধিকাৰ আছিলে মানে দেউতাকৰ ফালৰ পৰা ল'ৰা হওক বা ছোৱালীয়ে হওক তেওঁলোকে সমান অধিকাৰ সম্পত্তিত পাইছিলে আৰু স্বামীৰ পৰা যি অধিকাৰ আহে স্বামী মৃত্যু হ'লে তেওঁৰ পত্নী আৰু তেওঁৰ ল'ৰা সতি সন্ততিয়ে সমান অধিকাৰ পাইছিলে কিন্তু ইছলামিক ক্ষেত্ৰখনত কিছু তাৰ বেলেগ বেলেগ আছিলে ইছলামিক ক্ষেত্ৰখনত কি আছিলে যে পিতৃৰ সম্পত্তিৰ অধিকাৰ এজন পুত্ৰ অৰ্থাৎ ল'ৰাজনে যিমান পাব মহিলাগৰাকীয়ে তাতকৈ কম পায় ছোৱালীজনীয়ে তাতকৈ কম পায় আৰু একেটা কথাই যেতিয়া স্বামী নাইকিয়া হয় স্বামীৰ যিটো সম্পত্তি এই সম্পত্তিটোৰ অধিকাৰ তেওঁ পুত্ৰসকলে বেছি পায় পুত্ৰ কন্যাসকলে বেছি পায় কিন্তু তেওঁৰ পত্নীয়ে কমকৈ পায় এই কথাটো আছিলে গতিকে সেই ব্যৱস্থাটো নাইকিয়া কৰি এতিয়া সমবিতৰণৰ ব্যৱস্থা কৰিলে অৰ্থাৎ উত্তৰাধিকাৰী সমান সমান হ'ল এতিয়া উত্তৰাধিকাৰী এতিয়াৰ নিয়ম হৈছে কি হিন্দু হওক খ্ৰীষ্টিয়ান হওক শিখ জৈন ইছলাম সকলোৰে কাৰণে পিতৃৰ যি সম্পত্তি এই সম্পত্তিৰ অধিকাৰ সকলো পুত্ৰ কন্যাই সমানকৈ পাব আৰু একেটা কথাই স্বামীৰ যি সম্পত্তিৰ অধিকাৰ সেই সম্পত্তিৰ অধিকাৰ পত্নী পুত্ৰ কন্যা সকলোৱে সমানকৈ পাব গতিকে এইটো এটা সকলোৰে বাবে সমবিতৰণৰ ব্যৱস্থা কৰিলে আৰু এটা উল্লেখযোগ্য কথা সেইটো মই কৈ আপোনালোকৰ ওচৰত শেষ কৰিব বিচাৰিছোঁ যে আমাৰ খুব আলোচনা হৈ আছে যে এটা কথা লিভ ইন ৰিলেশ্যনশ্বিপ যেটো সেকশন 193 অফ দিছ এইখন এক্টে তাক ডিফাইন কৰিছে সেই তাতে কোৱা হৈছে যে লিভ ইন ৰিলেশ্যনশ্বিপ মানে কি এতিয়া মই এটা কথা কওঁ যে আমাৰ বহুতে হয়তো এই কথাটো অকণমান বুজাত কেতিয়াবা অসুবিধা হয় যে 393 এইকেইটাই লিভ ইন ৰিলেশ্যনশ্বিপটো ডিফাইন কৰিছে বহুতৰ এটা অসুবিধা হয় যে লিভ ইন ৰিলেশ্যনশ্বিপটো সুপ্ৰিম কোৰ্টে কৈছে যে এইটো অবৈধ নহয় সুপ্ৰিম কোৰ্টে বহুকেইটা জাজমেণ্টত ক্লিয়াৰ কৰিলে যে লিভ ইন ৰিলেশ্যনশ্বিপ এজন প্ৰাপ্তবয়স্ক পুৰুষ আৰু এগৰাকী প্ৰাপ্তবয়স্ক মহিলাই একেলগে থাকিম বুলি যদি ভাবে তাত কোনেও বাধা দিব নোৱাৰে স্পষ্ট কথা এই আইনখনতো বাধা দিয়া নাই এই আইনখনতো ক'তো বাধা দিয়া নাই এই আইনখনত খালি এটা কথা স্পষ্ট কৰিছে এই আইনখনত এটা কথা স্পষ্ট কৰিছে যে লিভ ইন ৰিলেশ্যনশ্বিপটো ইয়াত বাধা দিয়া নাই কিন্তু লিভ ইন ৰিলেশ্যনশ্বিপত যাতে ৰেজিষ্ট্ৰেশ্যন কৰে অৰ্থাৎ কি হয় যে লিভ ইন ৰিলেশ্যনশ্বিপ মানে কি আমি কি বুজোঁ এজন ল'ৰা বা এগৰাকী প্ৰাপ্তবয়স্ক ছোৱালী একেলগে থকা কেইদিনমান আছে দুদিন আছে চাৰিদিন আছে তাত কোনো বাধা দিয়া নাই কৈছে যে স্বামী স্ত্ৰী হিচাপে তোমালোকে যদি দীঘলীয়া সময়ৰ কাৰণে স্বামী স্ত্ৰী হিচাপে যদি থাকা মানে আমি দুজন ল'ৰা আৰু এজন ল'ৰা এজন ছোৱালী দেখিছোঁ তেওঁলোকে একেলগে বসবাস কৰিছে একেলগে স্বামী স্ত্ৰী হিচাপে থকা নিচিনা লাগিছে তেওঁলোকে যদি নিজে নকয় যে আমি বিয়া পতা নাই স্বামী স্ত্ৰী নহয় আমি লিভ ইন ৰিলেশ্যনশ্বিপতে আছোঁ তেতিয়ালৈকে আপুনি মই গম নাপাওঁ যে তেওঁলোকে কি সম্বন্ধ আমি তেওঁলোকক স্বামী স্ত্ৰী হিচাপেই ভাবিছোঁ অৰ্থাৎ লাইকলি টু বি এ মেৰেজ অৰ্থাৎ বিয়া পতা মানুহৰ নিচিনাকৈ যদি থাকে তেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু সেইটো কেতিয়া এমাহ যদি একেৰাহে থাকে তেতিয়া তেওঁলোকে কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব অৰ্থাৎ প্ৰেম মানে লুকাই চুৰ কৰি কৰা বস্তু নহয় না প্ৰেম মানে অ'পেন যদি কাৰোবাৰ ইচ্ছা আছে মই প্ৰেমত মোৰ প্ৰেমিকাৰ লগত একেলগে মই থাকিম তাৰপিছত বিয়া পাতিম বা নেপাতিম সেইটো বেলেগ কথা কিন্তু মই থাকিম আছোঁ তাক আমি ৰেজিষ্টাৰ কৰি দিয়াত কি আপত্তি আছে এইটো চিম্পল সেইটোৱে কৈছে আৰু যদি ৰেজিষ্ট্ৰেশ্যন নকৰে তেতিয়াহ'লে কিন্তু এক মাহৰ ভিতৰত তেওঁলোকে থকা কণ্টিনিউৱাছলি যদি এমাহ তেওঁলোক থাকে তাৰ ভিতৰত যদি তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন নকৰে তেতিয়াহ'লে কিন্তু তেওঁলোকৰ বিৰুদ্ধে পেনেল ছেকশ্যনৰ ব্যৱস্থা আছে আৰু তাত কোৱা হৈছে 3 মাহ পৰ্যন্ত তেওঁ জেল হ'ব পাৰে আৰু তেওঁৰ 10,000 rupees ফাইন হ'ব পাৰে আৰু এটা কথা কেতিয়াবা একেলগে থাকে স্বামী স্ত্ৰীৰ নিচিনাকৈ থাকে সকলোৱে জানে আমি একেলগে আছোঁ কিন্তু কেতিয়াবা কি হয় এটা কিবা ইনচিডেণ্টৰ কাৰণে মহিলাগৰাকীক খেদি দিয়ে তেতিয়া মহিলাগৰাকী কি হ'ব সমাজেও নল'ব অন্যভাৱে ল'ব এতিয়া এই আইনখনে কৈছে যে নহয় তুমি যদি এৰি দিলে তুমি কিন্তু হেৰি দিব লাগিব কম্পেনচেশ্যন দিব লাগিব মানে মেইনটেনেঞ্চ দিব লাগিব কাৰণ তুমি স্বামী স্ত্ৰী হিচাপে আছিলা নহয় গতিকে সেই ব্যৱস্থা ইয়াতে কৰিছে তাৰোপৰি আৰু এটা কথা এইটো এটা কৰিছে গতিকে ইয়াত কোনো মই ভাবোঁ যে এইটো খুব ভাল এটা ছিষ্টেমাইজ কৰিছে যাতে
মহিলাগৰাকী যাতে ভৱিষ্যতে কষ্ট নহয় বা তেওঁলোকক বিভিন্ন ধৰণে সমাজে যদি কেতিয়াবা তেওঁলোকক অসুবিধাত পেলায় একেলগে থকাৰ কাৰণে তাৰো কোনো অসুবিধা নহ'ব চাৰ্টিফিকেটখন তেওঁলোকৰ মানে ৰেজিষ্ট্ৰেশ্যনখন তেওঁলোকৰ লগত থাকিব গতিকে এটা লিগেল প্ৰভিজন কৰি দিছে গতিকে সেইটোৱে আমাক আৰু সমাজখন যাতে খেলি মেলি নোহোৱাকৈ এটা সুন্দৰভাৱে যাতে আগুৱাই যায় তাৰ ব্যৱস্থা কৰিছে এইটো সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য এতিয়া আহিলে এটা কথা এই যে বিয়া যেতিয়া কৰায় তাত যদি কোনোবাই ফাঁকি দিয়ে যেনে ধৰক আমাৰ কেতিয়াবা আহেনে লভ জেহাদ কিবা এই ধৰণৰ শব্দবিলাক আহি থাকে নহয় মাজে মাজে আমি ছ'চিয়েল মিডিয়াটো পাওঁ বা মিডিয়াটো পাওঁ বা বিভিন্ন ধৰণে কয় যে যিজন পুৰুষে তেওঁ নিজৰ যিটো পন্থ এই পন্থটো লুকুৱাই দিলে এজন হিন্দু লোকে যেতিয়া এগৰাকী মুছলমান মহিলাৰ লগত মুছলমান ছোৱালীৰ লগত বিয়া পাতিবলৈ চেষ্টা কৰিছে বিয়া পাতোঁতে তেওঁ নিজকে ইছলাম বুলি পৰিচয় দিয়ে যদি অনুৰূপ একেটা যদি হয় এজন ইছলাম ব্যক্তিয়ে এগৰাকী হিন্দু ছোৱালীৰ লগত বিয়া পাতিবলৈ লৈছে বিয়া পাতিছে তেওঁ পৰিচয় দিছিলে নিজকে হিন্দু হিচাপে বা হিন্দু হিচাপে পৰিচয় দি যদি হিন্দু তিৰোতাৰ এগৰাকীৰ লগত তেওঁ বিয়া পাতে তেতিয়া সেই কথা বতৰাবিলাক যদি হয় পৰৱৰ্তী সময়ত যদি গম পায় তেতিয়াহ'লেও কিন্তু সেই বিয়াখন লিগেল নহ'ব আৰু তেওঁৰো সেই 7 বছৰ পৰ্যন্ত জেল হ'ব পাৰে অৰ্থাৎ লাভ জেহাদৰ বিৰুদ্ধেও এই আইনখনে ব্যৱস্থা ল'ব পাৰে গতিকে এইখিনি এটা খুব সুন্দৰ আইন আৰু এটা কথা খুব ফ্ৰিকুৱেণ্টলি আহি থকা কুৱেশ্যন মই এতিয়া আপোনালোকক কৈ দিব বিচাৰিছোঁ যে এই আইনখনত কিয়নো জনজাতিসকলক বাহিৰত ৰাখিলে এই কথাটো এটা প্ৰশ্ন আহে এতিয়া ঘটনাটো এইটো যে আমাৰ যিখন আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন অৰ্থাৎ আমাৰ যি মাটি বাৰীৰ যিখন আইন অসমত প্ৰচলিত এইখন আইন আজি কাৰ্বি আংলঙত সেইখন আইনৰ সকলো ধাৰা প্ৰযোজ্য নহয় সেই একেটা কথাই BTCত অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত এই আইনখন সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয় ইভেন গৌভাৰ ৰাজ্যৰ এলেকাত যি আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আমাৰ তিৱা কাউন্সিলৰ অন্তৰ্গত যিবিলাক ডেজিগনেটেড এৰিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লক এই অঞ্চলবিলাকতো এই লেণ্ড এক্টখন প্ৰযোজ্য নহয় সকলোখিনি প্ৰযোজ্য নহয় কিয় নহয় কাৰণ তেখেতসকলৰ এটা কাষ্টমাৰী ল আছে এই কাষ্টমাৰী লটো যাতে প্ৰটেক্ট কৰি ৰাখিব পাৰে সংবিধানে কাষ্টমাৰী লক প্ৰটেক্ট কৰি ৰাখিবৰ কাৰণে ব্যৱস্থা কৰিছে আৰু আন এটা কথা যে UN ৰিজলিউশ্যন এটা আছে ইউনাইটেড নেশ্যনৰ এটা ৰিজলিউশ্যন আছে য'ত কোৱা হৈছে যে স্পেচিফিক ইণ্ডিজিনাছ পিপল যিসকল জনগোষ্ঠী থলগৰী জনগোষ্ঠী তেওঁলোকৰ সংখ্যা লাহে লাহে কমি গৈছে যেনে মই আপোনাক এটা উদাহৰণ দিছোঁ আমাৰ দেউৰীসকল মাত্ৰ লাহে লাহে গৈ প্ৰায় 30-40 হাজাৰ মানহে সমগ্ৰ পৃথিৱীত দেউৰী সমাজৰ লোক আছেগৈ দেউৰী জনগোষ্ঠীৰ লোক আছে একেবাৰে আমি আৰু এটা যেন মদাহী জনগোষ্ঠী সমগ্ৰ পৃথিৱীত প্ৰায় 17-18 হাজাৰ মানহে মদাহী জনগোষ্ঠীৰ লোক আছে তেনে অনুৰূপ ধৰণে কাৰ্বিসকলতো পৃথিৱীৰ আৰু ক'তো নাই এই যিসকল কাৰ্বি আংলঙত আছে বা অসমত যিসকল ST কাৰ্বি আংলং আছে তেওঁলোকেই আৰু তেওঁলোকৰ লাহে লাহে জনসংখ্যা মানে বিভিন্ন আগ্ৰাসনৰ কাৰণে তেওঁলোকৰ জনসংখ্যা কমি আহি আছে গতিকে তেওঁলোকক স্পেচিয়েল প্ৰটেকশ্যন দিবৰ কাৰণে সংবিধানে যি ব্যৱস্থা লৈছে আৰু সেইকাৰণে এই আইনখনৰ ভিতৰত তেওঁলোকক অনা হোৱা নাই গতিকে সুদূৰ ভৱিষ্যতৰ দিনত তেতিয়া তেওঁলোকৰ যেতিয়া গোটেই কথাটো এলাইটমেণ্ট আহিব তেওঁলোকে যেতিয়া কাষ্টমাৰী ল ব্ৰেক কৰি যদি বিচাৰে এইখন আইনৰ আওতালৈ আহিবলৈ তেতিয়াহ'লে তেওঁলোকক পৰৱৰ্তী সময়ত সেইটো চিন্তা চৰ্চা হ'ব গতিকে আজিৰ তাৰিখত তেওঁলোকক এই আইনখনৰ পৰা সেইকাৰণে তেওঁলোকক আওতাৰ বাহিৰত ৰখা হৈছে সেইটোৱে হৈছে কথা গতিকে মই সকলোকে ধন্যবাদ জনালোঁ আৰু কিবা যদি প্ৰশ্ন আছে দুই এটা আমি লৈ ল'ব পাৰিম